Hello everyone. In today's video, we will discuss about tenses. তো প্রথমত আমি বুঝিলো tense মানে কি? Okay, tense is a form of a verb. ঠিক আছে? তো tense মানে tense এটা ভার্বর form হয় that shows if something happens in the past, present or future. আৰু এনেকুৱা এটা ভাৰ্বৰ ফৰ্ম যোনটো আমাক ইটো শ্ব' কৰে বা ইটো বুজায় যে সেই একশ্যনটো পাষ্টত হৈছিল নে ফিউচাৰত হৈছিল নে প্ৰেজেণ্টত হৈছে টেন্সৰ মেইনলি তিনিটা ভাগ আছে প্ৰেজেণ্ট টেন্স নেক্সট পাষ্ট টেন্স তাৰপিছত ফিউচাৰ টেন্স তো প্ৰেজেণ্ট টেন্সটো কি আগতে সেইটো বুজি লওঁ Present tense is a verb form used to describe actions or events that are happening in the present. তাৰ মানে যোনবিলাক কাম আমাৰ বৰ্তমান চলি আছে বা বৰ্তমান হৈ থাকে সেইবিলাক কাম যেতিয়া আমি ক'ব খোজো এক্সপ্ৰেছ কৰিব খোজো আমি প্ৰেজেণ্ট টেন্সত সেইটো এক্সপ্ৰেছ কৰোঁ Next আমাৰ আছে past tense. So past tense to কি হয়? The past tense is a verb form that describes an action that has already happened. তাৰ মানে অতীতত যোনটো action বা যোনটো কাম already হৈ গৈছে সেইটো আমি past tenseত লিখো বা through past tense we describe that sentence. Okay. Lastly আমাৰ কি আছে future tense future tense মানে ভৱিষ্যত কাল the future tense is a verb form that describes an action or state that will happen in future তাৰ মানে ভৱিষ্যত যোনটো কাম হ'ব সেইটো কাম যদি আমি এক্সপ্ৰেছ কৰোঁ আমি future tenseৰ সহায়ত সেইটো এক্সপ্ৰেছ কৰোঁ তো সেইটোৱে আমাৰ কি হ'ল future tense okay In this slide, we will understand about tense more clearly. So first of all, tense মানে কি এইটো আমি বুজি পাইছো আৰু tenseৰ main তিনিটা ভাগ আছে সেইটো হ'ল past tense, present tense আৰু future tense. Next, আকৌ এই যে তিনিটা ভাগ আছে এই তিনিটাক further divide কৰা হৈছে চাৰিটা ভাগত. Okay, এতিয়া সেই চাৰিটা নাম মনত ৰাখিবলৈ বহুতে ইজি হয় কি ইজি যে গোটেইকেইটাৰ নামটো কমন অ'কে যেনেকুৱা চিম্পল ইনডিফিনিট এটা তাৰপিছত আছে কণ্টিনিউৱাছ তাৰপিছত আছে পাৰফেক্ট আৰু লাষ্টত কি আছে পাৰফেক্ট কণ্টিনিউৱাছ অ'কে এই গোটেইকেইটা টাৰ্ম আমাৰ বহুত কমন হয় কিয়নো তিনিটাৰ ক্ষেত্ৰতে কিন্তু ছেইম আহিব যেনেকুৱা পাষ্টৰ ক্ষেত্ৰত কি হ'ব চিম্পল পাষ্ট অৰ পাষ্ট ইনডিফিনিট তাৰপিছত আহিব পাষ্ট কণ্টিনিউৱাছ তাৰপিছত আহিব পাষ্ট পাৰফেক্ট আৰু লাষ্টত আহিব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স সিমিলাৰলি প্ৰেজেন্টৰ ক্ষেত্ৰতো আমাৰ অকল প্ৰেজেন্ট টেন্সৰ কথাটো প্ৰেজেন্ট ৱৰ্ডটো আগত আহিব যেনেকুৱা সিম্পল প্ৰেজেন্ট অৰ প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কণ্টিনিউৱাছ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ আৰু ফিউচাৰৰ ক্ষেত্ৰতো তেনেকুৱা যে সিম্পল ফিউচাৰ অৰ ফিউচাৰ ইনডিফিনিট তাৰপিছত ফিউচাৰ কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ ইয়াতে আমি চাই লওঁ প্ৰেজেন্ট টেন্সৰ ডিভিজনছ কেইটা তো প্ৰথমত আমাৰ আছে simple present tense present continuous tense present perfect tense আৰু লাষ্টত কি আছে present perfect continuous tense তো নেক্সট স্লাইড বিলাকত আমি গোটেইকেইটা ডিভিজনছ ইন ডিটেইলছ পঢ়িম We will understand here about simple present tense or present indefinite tense. তো ইয়াতে আমি simple present tenseৰ কথা ভালকে বুজি পাম তো প্ৰথমত জানি লওঁ যে সিম্পল প্ৰেজেন্ট টেন্সত ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় তাৰ মানে আমি যে সেন্টেন্সটো লিখো লিখাতে আমাৰ কেনেকৈ লিখিব লাগে তো ৰুল নম্বৰ 1ত দিয়া আছে সাবজেক্ট প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট তাৰ মানে প্ৰথমত আমাৰ সাবজেক্ট আহিব তাৰ পিছত কি আহিব ভাৰ্ব 1 মানে বেস ফৰ্ম অফ দ্য ভাৰ্ব Okay, for example, play, played. তো play to যে আছে সেইটো হ'ল আমাৰ ভাৰ্ব 1 বা go went gone তো go to হ'ল আমাৰ কি ভাৰ্ব 1 তাৰ পিছত কি আহিব অবজেক্ট আহিব okay now rule number 2 ত কি আছে যে subject plus verb 1 plus s or es plus object আৰু ব্ৰেকেটত কি দিয়া আছে সাবজেক্টৰ পিছত যে থাৰ্ড পাৰসন সিঙ্গুলাৰ ইয়াৰ মানে হ'ল যে সাবজেক্টটো যদি আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় তেতিয়া হলে কি হ'ব
আমাৰ ভাৰ্ব 1 ৰ লগত স্পেলিংটো চাই পেলাই আমি ডিসাইড কৰিম যে হয় s এটা এড হ'ব নহলে es এড কৰিব লাগিব তাৰ পিছতহে আমি অবজেক্টটো বহাই দিম তো এই হল আমাৰ স্ট্ৰাকচাৰ অফ সিম্পল প্ৰেজেন্ট টেন্স নাও we will understand about the use of simple present tense ঠিক আছে তো simple present tense আমি কেতিয়া ইউজ কৰো কোনবিলাক সেন্টেন্সত ইউজ কৰো কোনবিলাক actions দেখাবলৈ ইউজ কৰো হেতু বুজি পাম তো প্ৰথমত আমাৰ কি দিয়া আছে habitual action মানে যোনবিলাক আমাৰ হেবিট হৈ গৈছে সেইবিলাক একশন বা কোনোবাৰ হেবিট হৈছে সদায় কৰে সেইবিলাক কাম যদি আমি দেখাব খোজো আমি হেতু সেন্টেন্স বা হেতু ভাৰ্ব ফৰ্ম কি কৰিব লাগিব সিম্পল প্ৰেজেন্ট টেন্সত ইউজ কৰিব লাগিব ফৰ এক্সাম্পল মাই ফাদাৰ ৰিডস দ্য নিউজপেপাৰ এভৰি মৰ্নিং তো এইটো আমাৰ কি হয় হেবিচুৱেল একশন হয় তাৰ মানে অভ্যাস হৈ গৈছে হেতু একশন যেতিয়া আমি দেখাম আমি সদায় সিম্পল প্ৰেজেন্ট টেন্সত দেখাম নেক্সট আমাৰ কি আছে ইউনিভাৰ্সেল ট্ৰুথ মানে চিৰসত্য তো যোনবিলাক সেন্টেন্স সত আমি চিৰসত্যটো এক্সপ্ৰেছ কৰিব খোজো তাতে আমি কি কৰিব লাগে সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰিব লাগে ফৰ এক্সাম্পল দ্য সান ৰাইজেছ ইন দ্য ইষ্ট দ্য আৰ্থ ৰিভলভছ এৰাউণ্ড দ্য সান তো এইবিলাক আমাৰ কি সদায় হৈ আছে তো সেইখিনিও কিন্তু আমি কি কৰিব লাগিব সিম্পল প্ৰেজেন্ট টেন্সৰ আন্ডাৰত লিখিব লাগিব আৰু লাষ্টত কি আছে a future action আৰু কেতিয়াবা আমি কি কৰো যদি ফিক্সড ফিউচাৰ অ্যাকশন এটা বুজাব খুজো তেতিয়াও কিন্তু আমি সিম্পল প্ৰেজেন্ট টেন্সত হেতু লিখিব পাৰো দ্যাট ইজ অলসো কারেক্ট ওকে তো মই কি কৰিছো কিছুমান ওয়াৰ্ডস মই ইয়াতে লিখি দিছো যাতে আপোনালোকৰ ইজি হয় এটো বুজতে যে এইবিলাক ওয়াৰ্ড যদি আমাৰ কোৱেশ্চনছত থাকে কারেক্ট টেন্সত তেতিয়া হলে আমি বুজি পাম যে এইটো সেন্টেন্স আমাৰ সিম্পল প্ৰেজেন্ট টেন্সত বহিব ঠিক আছে দিস ইজ জাস্ট টু মেক ইউৰ ওয়ার্ক ইজি মই কৰিছো যদি সেন্টেন্সত আমাৰ কি অলৱেজ ইচ every generally never ever often usually daily regularly once twice এইবিলাক ওয়ার্ড যদি আমাৰ সেন্টেন্সত থাকে আমি সদায় এটো বুজি পাম বা সহজতে এটো আমাৰ মাইন্ডত ক্লিক কৰিব লাগিব যে এইটো আমাৰ কোড বহিব সিম্পল প্ৰেজেন্ট টেন্সৰ আন্ডাৰত বহিব Lastly, আমাৰ দুটা examples দিয়া আছে she always prays to God তো ইয়াতে যেহেতু always আছে তাৰ মানে সদায় কি কৰে প্ৰে কৰে সেই কাৰণে ইয়াত এই সেন্টেন্সটো আমাৰ সিম্পল প্ৰেজেন্ট টেন্সৰ আন্ডাৰত হ'ব আৰু এটা কথা মন কৰিবলগীয়া আছে ইয়াতে যে she টো আমাৰ কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় সেই কাৰণে আমাৰ ভাৰ্বৰ লগত কিন্তু s এটা এড হৈছে আৰু নেক্সট এক্সাম্পল কি আছে I always pray to God যেহেতু I টো ফাৰ্স্ট পারসন হয় বা থার্ড পারসন সিঙ্গুলার নহয় সেই কাৰণে আমাৰ মেইন ভাৰ্বে আছে তাতে কিন্তু আমি s এড কৰা নাই so this was about simple present tense এতিয়া আমি চাই ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো বহুতে ইজি হয় তো প্ৰেজেন্টত আমাৰ কিবা বস্তু যদি কন্টিনিউ হৈ আছে আৰু হেতু আমি এক্সপ্ৰেছ কৰিব খোজো তেতিয়া আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইউজ কৰিব লাগে তো আমাৰ কি স্ট্ৰাকচাৰটো কি হেতু আগতে চাই ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ তো প্ৰথমত আমাৰ কি আহিব সাবজেক্ট আহিব আৰু সাবজেক্টৰ পিছত কি আহিব প্লাস am or is or are তাৰ মানে এতিয়া সাবজেক্টটো চাই পেলাই আমি হয় am বহাম বা is বহাম বা are বহাম সাবজেক্টটো যদি I থাকে আমাৰ কি বহিব লগতে am বহিব আৰু যদি কিবা সিঙ্গুলাৰ থাকে ফৰ এক্সাম্পল কোনোবা এজনৰ নাম দিয়া আছে বা he আছে she আছে it আছে তেতিয়া হলে আমাৰ কি বহিব is আৰু যদি প্লুৰেল কিবা থাকে লাইক they we তেতিয়া হলে আমাৰ are বহিব তাৰ পিছত কি হ'ব ভাৰ্ব 1 আহিব ভাৰ্ব 1 ৰ লগত আকৌ ing এড কৰিব লাগিব আৰু লাষ্টত আমাৰ অবজেক্ট বহিব Let us understand about the use of
প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তাৰ মানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি কেতিয়া ইউজ কৰিব লাগে হেইটো আমি এবাৰ চাই লওঁ তো প্ৰথমত কি আছে an action going on at present তাৰ মানে কিবা এটা কাম যদি বৰ্তমান টাইমত চলি আছে এইটো এক্সপ্ৰেছ কৰিব খুজো বা ক'ব খুজো তেতিয়া হলে কিন্তু আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হেইটো ক'ব লাগিব আৰু নেক্সট কি আছে a future action যদি কিছুমান action ফিউচাৰত যোনটো হ'ব হেইটো কিন্তু আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব পাৰো যেনেকুৱা for example I am going to Delhi tomorrow এটো ফিউচাৰৰ কথা কৈ আছো কিন্তু হেইটো ফিউচাৰ একচনটো কিন্তু মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ক'ব পাৰো this is also correct next মই কিছুমান words ইয়াতে লিখি দিছো যাতে তোমালোকৰ ইজি হয় ধৰিবলৈ যে এইটো word যদি থাকে তেতিয়া হলে আমাৰ tense to present continuous tense হ'ব এইটো sentenceত for example প্ৰথমত আমাৰ কি আছে now আছে যদি এটা sentenceত now থাকে আমি এটো বুজি পাম যে এতিয়াৰ কথা কৈ আছে তাৰ মানে হেইটো সেন্টেন্সৰ যোনটো ভার্ব আছে হেইটো আমাৰ কি কোনটো ফর্মত বহিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ফর্মত বহিব ঠিক আছে নেক্সট কি আছে hurry up don't disturb তো hurry up বা don't disturb এনেকো ওয়ার্ড যদি আমাৰ সেন্টেন্সৰ বিগিনিংত থাকে মানে সেন্টেন্সৰ প্ৰথমত যদি থাকে তেতিয়া আৰম্ভণিত যদি থাকে তেতিয়া হলে কি হ'ব হেইটো সেন্টেন্সও কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আন্ডাৰত বহিব ফৰ এক্সাম্পল hurry up the taxi is waiting ইয়াতে সোৱা ভার্বটো কি হৈছে wait to is waiting বহিছে তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হল ন তো নেক্সট কি আছে ইয়াতে সোৱা এক্সাম্পলৰ লাষ্টটো don't disturb him he is writing a letter তো ইয়াতে সোৱা সেন্টেন্সটো একদম বিগিনিংত কি আছে মানে একদম আৰম্ভণিত কি আছে don't disturb বুলি আছে তো ইয়াতে এই যে রাইট যোনটো আমাৰ ভার্ব আছে এটো প্ৰেজেন্ট কন্টিনিউয়াসত বহিছে কিয় বহিছে বিকজ এই ডোন্ট ডিস্টার্ব ওয়ার্ডটো চাই পেলাই আমি বুজি লৈছো যে আচ্ছা এটো আছে যদি আমাৰ ইফালে কি বহিব কন্টিনিউয়াস টেন্স বহিব so this is you can say a kind of a trick let us understand present perfect tense তো এতিয়া প্ৰেজেন্ট পারফেক্ট টেন্সৰ বিষয়ে আমি পঢ়িম তো আগতে আমাৰ স্ট্ৰাকচাৰটো চাই লম তো স্ট্ৰাকচাৰত কি দিয়া আছে যে সাবজেক্ট প্লাস have or has plus verb 3 plus object তো ইয়াতে কি আছে যে প্ৰথমত আমাৰ সাবজেক্ট আহিব সাবজেক্টৰ পিছত আমি have বা has হেতু ডিসাইড কৰিব লাগিব কেনেকৈ আমি ডিসাইড কৰিম আমি আগতে চাই লম যে সাবজেক্টটো আমাৰ কি হয় ফাৰ্স্ট পারসন হয় নে সেকেন্ড পারসন হয় নে থার্ড পারসন হয় যদি ফার্স্ট পারসন হয় আমাৰ have বহিব যদি সেকেন্ড পারসন হয় তেতিয়াও have বহিব আৰু থার্ড পারসন যদি হয় এতিয়া তাতেও কথা এটা আছে সিঙ্গুলার হয় নে প্লুৰেল হয় হেতুও চাব লাগিব যদি থার্ড পারসন সিঙ্গুলার হয় তেতিয়া হলেহে আমি কি কৰিম has বহাম আৰু বাকি কেটাত আমি কি বহাম have বহাম ঠিক আছে আৰু তাৰ পিছত আমাৰ ভার্ব যোনটো হ'ব হেতু থার্ড ফর্ম অফ দা ভার্ব বহিব ওকে ফর এক্সাম্পল go went gone তো এই যে ভার্বৰ ফর্ম কেটা যে আছে ইয়াতে go ভার্বৰ আমাৰ এই লাস্টটো হ'ব past participle ফর্মটো হ'ব যে gone ঠিক আছে আৰু তাৰ পিছত আমাৰ অবজেক্টটো বহিব তো এয়া হল আমাৰ স্ট্ৰাকচাৰ অফ প্ৰেজেন্ট পারফেক্ট টেন্স যদি তোমালোকৰ ফার্স্ট পারসন সেকেন্ড পারসন থার্ড পারসন প্লুরাল সিঙ্গুলার বুঝতে অলপ প্রবলেম হৈছে তেতিয়া হলে আমাৰ আন এটা ভিডিও আছে যত আমি হেতু ইন ডিটেইলস মানে এক্সপ্লেইন কৰিছো হেতু গৈ পেলাই এবাৰ চাব পাৰা ডেসক্ৰিপশনত মই হেতুৰ লিংকটো দি দিম Now let us understand the use of present perfect tense. তো present perfect tense আমি কেতিয়া ইউজ কৰিব লাগে হেতু চাই লও তো প্ৰথমত আমাৰ কি দিয়া আছে to express an action just finished তাৰ মানে কোনবা এটা কাম যদি এই মাত্ৰ শেষ হৈছে হেতু বাক্য কিন্তু আমি present perfect tenseতে মানে ক'ব লাগিব Next কি আছে to express a past action the results of which still continue তাৰ মানে কোনবা এটা কাম যোনটো আমাৰ পাষ্টত হৈ গৈছে মানে কমপ্লিট হৈছে কিন্তু হেতু ৰিজাল্ট বা ইম্প্যাক্ট বৰ্তমানো চলি আছে হেতু সেন্টেন্সও আমি কি কৰিব লাগিব প্ৰেজেন্ট পারফেক্ট টেন্সৰ আন্ডাৰত ক'ব লাগিব ইয়াতেও মই কিছুমান ওয়ার্ডস দিছো যাতে তোমালোকৰ ইজি হয় সেন্টেন্সটো ধৰিবলৈ যে এইবিলাক ওয়ার্ড যদি আছে তেতিয়া হলে আমাৰ সেন্টেন্সটো প্ৰেজেন্ট পারফেক্ট টেন্সত বহিব যেনেকুৱা just now already yet not yet এইবিলাক যদি আমাৰ সেন্টেন্সত থাকে তেতিয়া হলে আমি বুজি পাম যে সেন্টেন্সটো আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্সৰ আন্ডাৰতে হ'ব
এতিয়া আমি এক্সাম্পলস কেইটা এবাৰ চাই লওঁ তো প্ৰথমত আমাৰ কি দিয়া আছে আই হেভ কমপ্লিটেড মাই হোমৱৰ্ক জাষ্ট নাও তো এইটো বাক্যত আমি কি ক'ব খুজিছোঁ যে মোৰ হোমৱৰ্কটো বা মোৰ কামটো মই এই মাত্ৰ শেষ কৰিছোঁ তো যিহেতু এই মাত্ৰ শেষ কৰিছোঁ এইটো কথা ক'ব খুজিছোঁ সেইকাৰণে আমাৰ চেণ্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত বহিছে ঠিক আছে আৰু ইয়াতে আমি ষ্ট্ৰাকচাৰৰ লগতো এবাৰ মিলাই লওঁ চোৱা সাবজেক্টটো কি আছে আমাৰ আই আছে তাৰমানে ফাৰ্ষ্ট পাৰ্সন সেইকাৰণে হেভ আৰু হেজৰ পৰা আমি কোনটো লৈছো ইয়াতে হেভ বহাইছো ঠিক আছে তাৰ পিছত কি আহিছে কমপ্লিটেড টু কি হয় V3 বা থাৰ্ড ফৰ্ম অফ দ্য ভাৰ্ব ৰাইট তো তাৰ পিছতহে আমাৰ কি আহিছে অবজেক্ট আহিছে আৰু জাষ্ট নাও আছে ৱৰ্ডত জাষ্ট নাও যদি থাকে সেইটোৱে কিন্তু আমাক ইজি কৰি দিয়ে বুজাবলৈ যে এইটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত বহাব লাগিব নেক্সট এক্সাম্পলটো আমি চাই লওঁ নেক্সট এক্সাম্পলত কি আছে মিনা হেজ ডান আ গ্ৰেট ৰং এতিয়া চোৱা ইয়াতে কি ক'ব খুজিছে মিনা এটা বহুত ডাঙৰ ভুল কৰিছে ঠিক আছে তাৰ মানে মিনা কিন্তু ভুলটো আগতে কৰিছে মানে পাষ্টত কৰিছে এইটো তেওঁৰ পাষ্ট একশ্যন কিন্তু তাই কিন্তু সেই ভুলটো কৰাৰ কাৰণে এতিয়াও পস্তাই আছে বা সেইটোৰ কনচিকুৱেঞ্চটো এতিয়াও ফেচ কৰি আছে তো আমাৰ এইটো বুজিব লাগিব যে একশ্যনটো কিন্তু অলৰেডি আগতে হৈ গৈছে কিন্তু সেইটো ৰিজাল্টটো বা ইম্পেক্টটো এতিয়াও চলি আছে সেইকাৰণে আমি এই চেণ্টেন্সটো কি কৰিছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিছোঁ আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কথা ডিছকাছ কৰিম তো প্ৰথমত ইয়াৰ ষ্ট্ৰাকচাৰটো এবাৰ চাই লওঁ তো ইয়াতে কি আছে ছাবজেক্ট প্লাছ হেভ আৰু হেজ প্লাছ বিন আহিব প্লাছ ভাৰ্ব 1 প্লাছ ING প্লাছ অবজেক্ট তো আমাৰ যেনেকুৱা আগৰ ৰুলটো আছিলে যে থাৰ্ড পাৰ্চন সিংগুলাৰ যদি আমাৰ ছাবজেক্ট হয় হেজ আহিব আৰু বাকী কেইটাৰ লগত কিন্তু আমাৰ হেভে থাকিব সো সেইখিনি আমাৰ ইয়াতেও সেম যাব ঠিক আছে তাৰ পিছত কি আহিব বিন আহিব আৰু তাৰ পিছত আমাৰ ভাৰ্বৰ লগত ING এড হ'ব আৰু লাষ্টত আমাৰ কি বহিব অবজেক্ট বহিব Use of present perfect continuous tense তাৰমানে আমি present perfect continuous tense কেতিয়া use কৰো an action of the past when continues to the present time তাৰমানে এনেকুৱা এটা কাম যোনটো পাষ্টত আৰম্ভ হৈছে কিন্তু এতিয়ালৈকে সেই কামটো চলিয়ে আছে সেইবিলাক সেন্টেন্স আমি present perfect continuous tenseৰ আন্ডাৰত বহাব লাগে বা লিখিব লাগে ইয়াতে মই দুটা ৱৰ্ড দিছো since আৰু for তো এই দুটা ৱৰ্ড most often আমাৰ present perfect continuous tenseত থাকে ঠিক আছে হয় since থাকিব বা for থাকিব তো since আৰু forৰ ইউছেজটো এবাৰ আমি বুজি লওঁ since টো আমি কেতিয়া ইউজ কৰো it is used to denote a point of time তো এক্সাম্পল আমি চাই লওঁ এবাৰ তেতিয়াহ'লে আমাৰ বেছি ভালকে ক্লিয়াৰ হৈ যাব কনচেপ্টটো I have been reading in this school since 2003 তো ইয়াতে চোৱা sinceৰ পিছত আমাৰ কি আহিছে 2003 তাৰ মানে এটা পাৰ্টিকুলাৰ এটা স্পেসিফিক টাইম আছে ন সেই কাৰণে আমাৰ কি হৈছে since বহিছে ওকে আৰু for টো আমি কেতিয়া ইউজ কৰো for is used to denote the length of the time তাৰ মানে কিমানখিনি টাইম সেইখিনি যেতিয়া আমি ক'ব খোজো তেতিয়া কিন্তু আমি for ইউজ কৰো আমাৰ নেক্সট এক্সাম্পলত আছে They have been doing the work for 6 months. তো কিমানখিনি টাইম ধৰি কৰি আছে তেওঁলোকে কামটো 6 months 6 মাহ মানে 6 মাহ ধৰি তেওঁলোকে কামটো কৰি আছে সো লেন্থ বুজাইছে টাইমৰ সেইকাৰণে আমাৰ ইয়াতে কি বহিছে for বহিছে ঠিক আছে তো এইখিনিতো আমাৰ since আৰু forৰ ইউছেজ হৈ গ'ল আৰু আমাৰ এই সেন্টেন্স গোটেইখিনি দুটা সেন্টেন্স আমাৰ কি আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আন্ডাৰত আছে আৰু দুটা সেন্টেন্সে কি ক'ব খুজিছে যে তেওঁলোকৰ কামটো বা কামবিলাক পাষ্টত ষ্টাৰ্ট হৈছিলে কিন্তু এতিয়ালৈকে কিন্তু কামবিলাক চলিয়ে আছে সেইকাৰণে আমাৰ কি হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত সেন্টেন্স কেইটা বহিছে এইটো ভিডিঅ'ত আমাৰ প্ৰেজেন্ট টেন্সৰ কথা গোটেইখিনি আমি ইন ডিটেইলছ পঢ়িলো আৰু নেক্সট ভিডিঅ'ত আমি পাষ্ট টেন্সৰ কথা ভালকে পঢ়িম সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ' এণ্ড যদি অলপো কিবা ইউজফুল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব চেনেলটোক থ্যাংক ইউ